নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 6ৰ মেথছৰ এক্সাৰচাইজ 2D অৰ্থাৎ অনুশীলনী 2D। আমি যোৱা ভিডিঅ'ত 5 নম্বৰলৈকে কৰিছিলোঁ। আজি ভিডিঅ'ত আমি 6 নম্বৰৰ পৰা সমাধানখিনি কৰিম। আমাক 6 নম্বৰ প্ৰশ্ন কি দিছে তোমালোকে পঢ়া মোৰ লগত। ফাইণ্ড দ্য স্মলেষ্ট 4 ডিজিট নাম্বাৰ হুইচ ইজ ডিভিজিবল বাই 18, 24 এণ্ড 32। অসমীয়া দিছে যে 18, 24, 32ৰে বিভাজ্য হোৱা 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো ওলোৱা। গতিকে এইটোৰে বিভাজ্য যাতে হয় আৰু 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা ওলাব কৈছে। এইটোৰে যদি বিভাজ্য হয় তেনেহ'লে আমাৰ এইটো মৌলিক উৎপাদক অৰ্থাৎ আমাৰ ইয়াৰ এলচিএমটো ওলাব লাগিব। ঠিক আছে, গতিকে ইয়াৰ আমি এলচিএম প্ৰথমত ওলাই ল'ম। অৰ্থাৎ 18 দিছে, 24 দিছে আৰু 32 দিছে। গতিকে ইয়াৰ আমি প্ৰথমত এলচিএম ওলাম, অৰ্থাৎ আমি লসাগু ওলাম। লসাগু আমি কেনেকৈ ওলাম? গতিকে আমি প্ৰথমত 2 দি দিম। 2 9 গুণ 18, 2 12 24 আৰু 2 16 32। আকৌ 2 দি যাব, 2 দি এক নাযায়, এইটো এনেকৈ থাকক। 2 6 গুণ 12, 2 8 গুণ 16। আকৌ 2 দি যাব, 3 দিও যায়, গতিকে 3 দি দিওঁ। 3 3 গুণ 9 আৰু 3 2 গুণ 6 আৰু 8টো তেনেকৈ থাকিলে। আকৌ 2 দি দিব পাৰোঁ, 3ক নাযায়, 3 এনেকৈ থাকিলে। 3 1 গুণ 3, 3 4 গুণ 8। এইকেইটা পালোঁ, গতিকে আমি এলচিএম কেইটা পালোঁ। গতিকে লিখিম অতএব এলচিএম। এলচিএম পালোঁ কিমান? 2 2 দুটা পাইছোঁ, 2 পূৰণ 2 পূৰণ আৰু এটা 2 পাইছোঁ 2। 3 কেইটা পাইছোঁ? 3 পাইছোঁ এটা, গতিকে 3 এটা লিখিম। ইয়াত এটা পাইছোঁ, লিখিলোঁ। 1 এটা পাইছোঁ, 4 এটা পাইছোঁ। গতিকে 1 2 3 4 5 6 7, 1 2 3 4 5 6 7টা পালোঁ। এইকেইটা পূৰণ কৰি আমি যিমান হ'ব সেইটো হৈ যাব আমাৰ এলচিএম। ঠিক আছে, অৰ্থাৎ অসমীয়াত লিখিবা লসাগু। ঠিক আছে, এতিয়া আমি কৰিম, পূৰণ কৰোঁ। 2 পূৰণ 2 4, 4 পূৰণ 2 8, 8 পূৰণ 3, 3 8 গুণ 24। 24 পূৰণ 3 পূৰণ 1 3, 3 পূৰণ 4, 4 3 গুণ 12, গতিকে 12। 24 আৰু 12 পূৰণ কৰা, গতিকে 24 আৰু 12 পূৰণ কৰিম। 2 4 গুণ 8, 2 2 গুণ 4, 1 4 গুণ 4, 1 2 গুণ 2, গতিকে 8 8 2। অৰ্থাৎ 2 দেখা যোৱা নাই, এতিয়া দেখা গৈছে। এইটো 288 পাইছোঁ, গতিকে 288 পাইছোঁ আমি লসাগু, অৰ্থাৎ এলচিএম পালোঁ 288। ঠিক আছে, গতিকে আমাক এতিয়া কৈছে 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো। গতিকে আটাইতকৈ সৰু সংখ্যাটো ওলাবলৈ কাৰণে আমি লসাগুৰ লগত পূৰণ কৰিম। গতিকে প্ৰথমত 288ক আমি 1 দি পূৰণ কৰিম। 1 দি পূৰণ কৰিলে 288 পাই যাওঁ। গতিকে 3টা সংখ্যা পাইছোঁ। 4 অংক বিশিষ্ট লাগে, গতিকে 4টা সংখ্যা লাগে, 4 ডিজিট নাম্বাৰ লাগে। গতিকে এতিয়া 288 ইনটু 2 কৰিম। আটাইতকৈ সৰু কৈছে, গতিকে 1ৰ পৰা চাম। 2 কৰিলে কিমান হয়? 2 8 গুণ 16, 16 6 হাত থাকে 1, 2 8 গুণ 16, 16 1 17, 17 7 হাত থাকে 1, 2 2 গুণ 4, 4 1 5, গতিকে 576 পাওঁ। তথাপি এইটো 3 অংক বিশিষ্ট, 3 ডিজিট পালোঁ। 4 ডিজিট লাগে, গতিকে 3 দি কৰিম এইবাৰ। 288 ইনটু 3 কৰিম, কিমান হয়? 3 8 গুণ 24, 24 4 হাত থাকে 2, 3 8 গুণ 24, 24 আর 2 26, 26 6 হাত থাকে 2, 3 2 গুণ 6, 6 2 8, গতিকে 864, 3 ডিজিট পালোঁ। গতিকে আৰু বঢ়াই দিম 1, গতিকে 288 ইনটু 4 কৰিম। 4 গুণ 32, 32 2 হাত থাকে 3, 4 গুণ 32, 32 32 আৰু 3 35, 35 5 হাত থাকে 3, 4 2 গুণ 8, 8 আৰু 3 11, গতিকে 152 পাই গ'লোঁ। এইটো কি? 4 অংক হৈ গৈছে, 4 ডিজিট, 1 2 3 4টা ডিজিট, গতিকে প্ৰথমটো সংখ্যা হৈ যাব এইটো। গতিকে আমি লিখিম অতএব ফাৰ্ষ্ট FIRST, ফাৰ্ষ্ট 4 ডিজিট, ফাৰ্ষ্ট 4 ডিজিট যি আমাক কোৱেশ্যনত কৈছে। প্ৰথম 4 অংক বিশিষ্ট ডিভিজিবল বাই 80, গতিকে 4 ডিজিট ডিভিজিবল বাই কি দিয়া আছে? 18 24 32, ডিভিজিবল বাই 18 24 32 ইজ প্ৰথমটো পাওঁ আমি 1152। তাৰপিছতটো আমি 288 ইনটু 5 কৰিবা, তাৰ পিছতটো পাই যাম। গতিকে প্ৰথমটো কৈছে, সৰুটো কৈছে, গতিকে সৰুটো ল'ম। গতিকে এইটো এনচাৰ হৈ যাব। অসমীয়া মিডিয়ামবিলাক লিখিবা যে অতএব প্ৰথম যে আটাইতকৈ সৰু দিব পাৰা, যে সৰু বা প্ৰথম দিব পাৰা। আমাক কি কৈছে কোৱেশ্যনত? আটাইতকৈ সৰু কৈছে, গতিকে সৰু দিব পাৰা, স্মলেষ্ট দিব পাৰা। ঠিক আছে, ফাৰ্ষ্ট নিদি তোমালোকে ইয়াত দিব পাৰা স্মলেষ্ট, SMALLEST। যাতে স্মলেষ্ট 4 ডিজিট, যিহেতু আমাক স্মলেষ্ট বুলি কৈছে ইয়াত, স্মলেষ্ট 4 ডিজিট, গতিকে লিখিম স্মলেষ্ট, অৰ্থাৎ সৰু। যে অসমীয়াত লিখিবা অতএব সৰু 4 অংকৰ
অংকৰে আমাক যি কোৱেশ্যন কৈছে যে 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো ওলোৱা। গতিকে লিখিম যে সৰু 4 অংকৰে 18, 24, 32ক হৰণ যোৱা বা পূৰণ ভাগ যোৱা সংখ্যাটো হ'ল কিমান পালোঁ আমি 1152। গতিকে 1152, ঠিক আছে 1152। গতিকে যিসকলে অসমীয়া মাধ্যম তোমালোকে এইটো লিখিবা আৰু সলিউশনখিনি ইমানখিনি কৰি যাবা, একো প্ৰব্লেম নাই। এইখিনি হৈ যাব আমাৰ এনসাৰ। 7 নম্বৰ প্ৰশ্ন দিছে যে 3 men step up together from the same spot. Their step measured 63 cm, 70 cm and 77 cm respectively. What is the minimum distance each should cover to meet at a same spot again so that all can cover the distance in a incomplete steps? মানে একেখিনি ঠাইৰ পৰা 3জন মানুহে একেলগে খোজকাঢ়ি গ'ল। তেখেতসকলৰ খোজৰ যোগবোৰ ক্ৰমে 63 সেণ্টিমিটাৰ, 70 সেণ্টিমিটাৰ আৰু 77 সেণ্টিমিটাৰ। তেখেতসকলৰ প্ৰত্যেকে নিম্নতম কিমান দূৰত্ব খোজ কৰা উচিত যাতে সকলোৱে পূৰ্ণ সংখ্যক খোজ কৰাৰ শেষত একে ঠাইত উপনীত হ'ব পাৰে। গতিকে মানে ডাঙৰ মানুহ, এটা মানুহ খোজ কাঢ়ে এনেকুৱা, এইটো সৰু মানুহ ধৰি লোৱা, এইটো খোজ কাঢ়ে 63 সেণ্টিমিটাৰ, মানে খোজ কাঢ়ে এবাৰ খোজ কাঢ়িলে ইমান সেণ্টিমিটাৰ যায়। আকৌ আন এজন মানুহ আছে, এইটো অকণমান ডাঙৰকৈ আঁকি দিলোঁ, ই খোজ কাঢ়িলে কিমান যায় 70 সেণ্টিমিটাৰকৈ আগবাঢ়ে এবাৰ। আৰু আন এজন আছে আৰু ইয়াতকৈ ডাঙৰ, গতিকে ই যায় কিমান 77 সেণ্টিমিটাৰ। গতিকে এতিয়া কৈছে যে কিমান দূৰত্ব গ'লে ইহঁতে ছেম টাইমত ছেম সময়ত মানে বস্তুত উপনীত হ'ব, সেইটো কৈছে। গতিকে এনেকুৱা থাকিলে আমি লসাগু ওলাম, ঠিক আছে, LCM ওলাম। গতিকে 7ৰ সলিউশন লিখিম, সলিউশন বা সমাধান। অসমীয়া মাধ্যমৰ সলিউশন লিখিবা, নাকাটিবা নাম্বাৰ। 63 দিছে, 70 দিছে আৰু 77 দিছে। গতিকে ইয়াৰ LCM ওলাম। LCM আমি মৌলিক উৎপাদকৰ সহায়ত ওলাম। কেনেকৈ ওলাম? গতিকে কিহেৰে যাব? 3 আছে, 7 আছে, 77 আছে। গতিকে 7 দি যাব, গতিকে 7 দি দিওঁ। 7 9 গুণ 63, 7 10 গুণ 70, 7 11 77। এতিয়া কিহেৰে যাব? এতিয়া এটা সংখ্যাৰে নাযায়, ঠিক আছে। গতিকে নাযায় যদি আমি এইকেইটা লিখিম, য'তে লিখিম য'তে LCM of 63 সমান নিদিবা। LCM of 63, 70, 77 ইজিকুৱেল টু কিমান পালোঁ? 9 পূৰণ 7 পূৰণ 10 পূৰণ 11, 7 পূৰণ 9 পূৰণ 10 পূৰণ 11, 7 9 10 11, এইকেইটা পালে LCM। গতিকে এইটো পূৰণ কৰা যিমান LCM হ'ব অসমীয়াত লিখিবা যে অতএব লসাগু 63, 70, 77 ইজিকুৱেল টু এনেকৈ আহিব। গতিকে এইটো পূৰণ কৰিম, 10 11 110 আৰু 7 9 গুণ 63, ঠিক আছে। এতিয়া 110 দি আমি 63 দি পূৰণ কৰিম। 3 0 0, 3 1 গুণ 3, 3 1 গুণ 3 কৰিম। আকৌ 6 0 0, 6 1 গুণ 6, 6 1 গুণ 6, 0 3 6, 3 আৰু 6 9 6, গতিকে কিমান পালোঁ? 6 9 3 0 পালোঁ। গতিকে এইটোৱে আমাৰ ইমান সেণ্টিমিটাৰ হ'ব। গতিকে ইমান সেণ্টিমিটাৰত ইহঁত কেইজনে মানে একেলগে খোজ কাঢ়িব। গতিকে আমি লিখিম যে নিম্নতম যি আমাক কৈছে যে মিনিমাম ডিষ্টেঞ্চ, যে নিম্নতম কিমান দূৰত্ব, গতিকে নিম্নতম কিমান দূৰত্ব আমি এইটো আমি পাই গ'লোঁ 6930। লাষ্টত লিখিব যে অতএব মিনিমাম মিনিমাম ডিষ্টেঞ্চ DISTANC ডিষ্টেঞ্চ ইজিকুৱেল টু 6930 সেণ্টিমিটাৰ, ঠিক আছে। ইয়াত সেণ্টিমিটাৰ নিদিলেও হ'ব, ইয়াত সেণ্টিমিটাৰ দিবা। অসমীয়াত লিখিবা যে অতএব ন্যূনতম যি বানাম আছে তোমালোকে চাই দিবা, নিম্নতম আছে, নিম্নতম দূৰত্ব ইজিকুৱেল টু 6930 সেণ্টিমিটাৰ। এইটো হৈ যাব আমাৰ উত্তৰ। তোমালোকে বুজি পাইছানে? এতিয়া 8 নম্বৰ প্ৰশ্ন দিছে যে ফাইণ্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ হুইচ when divides 35, 45 and 50 leaving no remainder.
কৈছে আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটোৰে 35, 45 আৰু 50ক হৰণ কৰিলে কোনো ভাগশেষ নাথাকে, অৰ্থাৎ ইয়াৰ উৎপাদক হ'ব লাগিব ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰিব কৈছে। যেতিয়া সৰু সংখ্যাটো নিৰ্ণয় কৰিব কৈছে আমি তেতিয়া এলচিএম লৈছোঁ, লসাগু লৈছোঁ। যেতিয়া ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰিব ক'ব তেতিয়া আমি এইচচিএফ ল'ম, অৰ্থাৎ গসাগু ল'ম। গতিকে 8ৰ সলিউশ্যন আমি কৰিম। গতিকে আমি গসাগু ওলাম। গতিকে আমাক দিছে যি 35, 45 আৰু 50 দিছে। গতিকে এইকেইটা আমি উৎপাদক ওলাম প্ৰথমত, মৌলিক উৎপাদক ওলাই আমি যিটো মিল থাকিব এইটো আমি গসাগু লিখিম। গতিকে 35ক কি হৈ যাব 5 দি যায় 5 7 35 আৰু নাযায় এইটো থাকক। 45ক কি হৈ যাব 5 দি যাব 5 9 গুণ 45, আকৌ 9ক যাব 3 3 গুণ 9। আকৌ 50 দি কৰিম, 50ক কি হৈ যাব 5 দি যাব 5 10 গুণ 50, আকৌ 5 দি যাব 5 2 গুণ 10। গতিকে তিনিটাতে কি কমন আছে, ইয়াতো এটা 5 আছে, ইয়াতো এটা 5 আছে, ইয়াতো এটা 5 আছে। গতিকে 5 5 কমন, গতিকে এইচচিএফ হৈ যাব 5। গতিকে এইটোৱে হ'ব আমাৰ নিৰ্ণয় সংখ্যাটো, ডাঙৰ সংখ্যাটো। ঠিক আছে, গতিকে লিখিম মতে দ্য গ্ৰেটেষ্ট GREATEST গ্ৰেটেষ্ট নাম্বাৰ NUMBER নাম্বাৰ ইজ ইকুৱেল টু 5। গতিকে এইচচিএফটো হৈ যাব, ঠিক আছে 5 লিখিবা। অতএব ডাঙৰ, অসমীয়াত লিখিবা ডাঙৰ সংখ্যাটো ইজ ইকুৱেল টু 5। আমাক কৈছে ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা, গতিকে ডাঙৰ সংখ্যাটো ক'লে মই 5। এইচচিএফ তাৰমানে এইচচিএফ ওলালোঁ, ঠিক আছে। এইচচিএফ যিটো হ'ব যে ছাইডত লিখিবা যে এইচচিএফ ইজ ইকুৱেল টু 5, মানে গসাউ ইজ ইকুৱেল টু 5। গতিকে ডাঙৰ সংখ্যাটো 5 লিখি দিবা, হৈ যাব এনচাৰ। ঠিক আছে, এনেকুৱা কৰিবা। এনচাৰবিলাক তোমালোকে এনেকৈ এনচাৰ কৰিলে ফুল নাম্বাৰ পাবা। এতিয়া আমাক 9 নম্বৰ প্ৰশ্নটো দিছে যে 3 drams of a milkman contain 180 liters, 264 liters and 252 liters of milk respectively. Find the maximum capacity of a container that can measure the milk of all the 3 drams without leaving any milk in the drum. মানে অসমীয়াত পঢ়ি দিওঁ বুজি পাবা যে এজন গাখীৰ ব্যৱসায়ীৰ 3টা ড্ৰামত 180 লিটাৰ আৰু 264 লিটাৰ আৰু 252 লিটাৰ গাখীৰ আছে। সৰ্বোচ্চ জোখৰ কিমান লিটাৰৰ পাত্ৰ এটা ল'লে ব্যৱসায়ীজনে ড্ৰামকেইটাত অলপ গাখীৰ ৰৈ নোযোৱাকৈ 3টা ড্ৰামত গাখীৰ জুখিব পাৰিব নিৰ্ণয় কৰা। মানে কৈছে এজন গাখীৰৰ ব্যৱসায়ী 3টা ড্ৰাম আছে, এটা ড্ৰামত 180 লিটাৰ গাখীৰ আছে, এটাত 264 লিটাৰ আৰু এটাত আছে 252 লিটাৰ আছে। এতিয়া কৈছে সৰ্বোচ্চ জোখৰ মানে কিমান ডাঙৰ এটা পাত্ৰ লাগিব, যাতে কিমান ডাঙৰ লিটাৰ পাত্ৰ এটা ল'লে, মানে এটাত ল'লে ব্যৱসায়ীজনে ড্ৰামকেইটাত অলপ গাখীৰ ৰৈ নোযোৱাকৈ 3টা ড্ৰামতে লিটাৰ জুখিব পাৰিব, অৰ্থাৎ 3টা ড্ৰামতে গাখীৰ জুখিব পাৰিব নিৰ্ণয় কৰা। গতিকে এই 3টা ড্ৰাম নি আমি বেলেগ এটা ডাঙৰ এটা ড্ৰাম লৈ ল'ম। গতিকে কিমান জোখৰ ল'লে আমি এই 3টা আমি তাতে জুখিব পাৰিম। ঠিক আছে, গতিকে তাতে যাতে একো গাখীৰ ৰৈ নাযায়, মানে এটা তেনেকুৱা 1 লিটাৰ 2 লিটাৰ দি আমি যেনেকুৱা তেল নাপোঁ তেনেকুৱা ধৰণৰ কথা কৈছে। গতিকে এনেকুৱা ধৰণৰ যদি কৈছে হায়েষ্ট বেছি কিমান লাগিব, গতিকে যদি বেছি কয় তেতিয়া আমি এইচচিএফ ওলাম, আৰু যদি কয় সৰু বা আটাইতকৈ কম তেনেহ'লে আমি এলচিএম ওলাম। ঠিক আছে, গতিকে আমি 9 নম্বৰটো এইচচিএফ ওলাম, যিহেতু কিমান বেছি কৈছে সববিলাকে কৈছে। ঠিক আছে, কিমান লাগিব সৰ্বোচ্চ কথাটো কৈছে, সৰ্বোচ্চ মেক্সিমাম মানে বেছি। চ' 9ৰ সলিউশ্যন আমি কৰিম, এইচচিএফ ওলাম এইকেইটা। গতিকে 180 দিছে, 264 দিছে আৰু 252 দিছে। গতিকে আমি মৌলিক উৎপাদক ওলাওঁ। প্ৰথমে মৌলিক উৎপাদক ইংৰাজীত কয় প্ৰাইম ফেক্টৰাইজেশ্যন। 2 দি যাব, 2 9 গুণ 18 অৰ্থাৎ 0। আকৌ 2 দি যাব, 2 দি নিদি তোমালোকে 3 দিও দিব পৰা, 3 3 গুণ 9 0, আকৌ 3 10 গুণ 30, আকৌ 5 2 গুণ 10। গতিকে এইটোৰ ক্ষেত্ৰত চাম, এইটোক 24ক কি হৈ যাব 2 দি যাব, 2 12 24, আকৌ 2 দি যাব 2 6 গুণ 12, 3 দি যাব 3 2 গুণ 6। তাৰপিছত 252ক আমি চাম, 2 দি দিম, 2 12 24, 25ৰ পৰা 24 গ'লে 1 থাকে, 1 যাব ইয়াত, 12 হ'ব 2 6 গুণ 12। আকৌ 2 দি যাব, 2 6 গুণ 12, 2 3 গুণ 6। ঠিক আছে, তাৰপিছত আৰু যাব, এতিয়া 3 দি যাব, 3 2 গুণ 6, 3 1 গুণ 3, 21 বাৰ গ'ল। আকৌ 7 দি যাব, 7 3 গুণ 21। ঠিক আছে, গতিকে কি মিল আছে আমি এতিয়া আমাক এতিয়া চাব লাগে। চ' মিল কি আছে, ইয়াতো 2 আছে, ইয়াতো 2 আছে, ইয়াতো 2 আছে, গতিকে এটা 2 আমি পাই গ'লোঁ। গতিকে লিখোঁতে এইচচিএফ অসমীয়াত লিখিবা গসাগু অসমীয়া মিডিয়াম হ'লেও যদি তোমালোকে এইচচিএফ লিখা হৈ যাব, ন' প্ৰব্লেম। ঠিক আছে, এইচচিএফ লিখিবা, ন' প্ৰব্লেম। এইচচিএফ ইজ ইকুৱেল টু 2 পালোঁ,
তাৰপিছত ইয়াতো 3 আছে, ইয়াতো 3 আছে, ইয়াতো 3 আছে, গতিকে এইটো ল'ব পাৰিম 3 3 তিনিওটাতে সেম থাকিব লাগিব, যিহেতু HCF মেক্সিমাম ওলাব কৈছে, এইকাৰণে আমি এইটো কৰি আছোঁ। ইয়াত আৰু এটা 3 আছে, ইয়াত কিন্তু 3 নাই, গতিকে ইয়াত অকল আছে, ইয়াত নাই। ইয়াত এটা 2 আছে, ইয়াতো 2 আছে, ইয়াতো এটা 2 আছে এক্সট্ৰা, গতিকে 2 ল'ব পাৰিম। ঠিক আছে, গতিকে আৰু তেনেকুৱা নাই, গতিকে এইকেইটা হৈ যাব। গতিকে আমি কৰিম 2 পূৰণ 3 2 3 6 6 পূৰণ 2 12, গতিকে 12 পাই যাম লছ HCF। গতিকে আমি কণ্টেইনাৰটো পাম 12 লিটাৰৰ। ঠিক আছে, গতিকে আমাক যি প্ৰশ্নত কৈছে আমি লিখিম যাতে মেক্সিমাম MAXIMUM মেক্সিমাম কেপাচিটি CON কণ্টেইনাৰ কেপাচিটি CITY কেপাচিটি যিগুলো 12 লিটাৰ 12 LITRE। ইমান লিটাৰ এটা কি হ'লে আমি টেংকিটোৰ পৰা গাখীৰ উঠাই ল'ব পাৰিম, অকণো ৰৈ নাযাব 12 লিটাৰ। অসমীয়াত লিখিবা যে আমাক কৈছে যে সর্বোচ্চ জোখৰ কিমান লিটাৰ পাত্ৰ ল'লে, গতিকে সর্বোচ্চ জোখৰ পাত্ৰটো হ'ব লিটাৰৰ পাত্ৰ কৈছে, চাইছেনে লিটাৰ মানে লিটাৰ যে আমি যে গাখীৰ মাপো সেইটো কৈছে। গতিকে 12 লিটাৰ এটা যদি আমি লিটাৰ লওঁ তেনেহ'লে এটা গাখীৰ নজৰাকৈ আমি সববিলাকে গাখীৰ ওলাব পাৰিম। গতিকে লিখিম অতএব সর্বোচ্চ জোখৰ পাত্ৰ ইজ ইকুয়াল টু 12 লিটাৰ। ঠিক আছে, এইখিনি হৈ যাব আমাৰ উত্তৰ। বুজি পাইছা? এইটো গ'ল 9 নম্বৰটোৰ সমাধান, একেবাৰে সহজ। লাইক কৰি দিবা ভিডিঅ'টো দেই, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবাচোন। এতিয়া 10 নম্বৰ প্ৰশ্নটো দিছে, অন্তিমটো প্ৰশ্ন এইটো অনুশীলনী 2D যে a teacher was given 66 bananas and 110 mangoes. Find the maximum number of boys among whom the fruits can be divided equally. এজন শিক্ষক 66টা কল, অসমীয়াত দিছে যে এজন শিক্ষক 66টা কল আৰু 110টা আম দিয়া হ'ল। এজন শিক্ষকক 66টা কল আৰু 110টা আম দিয়া হ'ল। আটাইতকৈ কিমান বেছি ল'ৰাৰ মাজত ফলবোৰ সমানে ভাগ কৰিব পাৰিব? গতিকে কিমান বেছি কৈছে, অৰ্থাৎ ইয়াতো চোৱা তোমালোকে মেক্সিমাম কৈছে বা বেছি, মেক্সিমাম এইবিলাক ক'লে আমি HCF ওলাম। ঠিক আছে, সহজ হৈ যায় এইবিলাক, যেতিয়া আমি অংকত দেখা পাম যে মেক্সিমাম বা বেছি বুলি কৈছে। চ' গতিকে আমি HCF ওলাম 66 আৰু 110ৰ HCF কেনেকৈ ওলাম, আমি প্ৰথমত মৌলিক উৎপাদক কৰিম। ঠিক আছে, প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম। 2 যাব 2 33 66, 3 দি যাব 3 11 33, আৰু নাযায়, গতিকে ইয়াক যাব 2 যাব 5 দিব পাৰা, 2 দিব পাৰা, ন' ডাউট। গতিকে 2 5 গুণ 10, 11 পৰা 10 গ'লে 1 থাকে, 1 গ'ল ইয়াত 10 হ'ল, 1 আৰু 0 10 হয়, 2 5 গুণ 10, অৰ্থাৎ 2 55 100 পাই যাওঁ, 110 পাই যাওঁ। এতিয়া 5 দি যাব 5 11 55, গতিকে এতিয়া লিখিম যে HCF, অতএব HCF মানে গসাউ, অসমীয়া মাধ্যমত HCF লিখিবা, নো প্ৰব্লেম। ইয়াত 11 আছে, ইয়াতো 11 আছে, গতিকে 11 লিখিম পূৰণ, ইয়াতো 2 আছে, ইয়াতো 2 আছে 2, 3 ইয়াত 3 নাই, গতিকে এই দুটাই হ'ব 2 11 22, অৰ্থাৎ ইয়াৰ HCF পাই যাব আমি 22। গতিকে আমাৰ এনসাৰটো হ'ব 22টা কল। ঠিক আছে, গতিকে আমাক কৈছে যে কিমানজন ল'ৰাৰ মাজত ফলবোৰ সমানে ভাগ কৰিব পাৰিব, গতিকে 22 জন ল'ৰাৰ মাজত। ঠিক আছে, গতিকে আমি লিখিম যে 22 জন, অসমীয়া মাধ্যম ইংৰাজী মাধ্যম লিখি দি আছোঁ ৰ'বা, যে 22 জন ল'ৰাৰ মাজত ফলবোৰ সমানে ভাগ কৰিব পাৰিব। ঠিক আছে, আমাক যি কৈছে যে কিমানজন ল'ৰাৰ মাজত ফলবোৰ সমানে ভাগ কৰিব পাৰিব, আমি লিখিম যাতে 22 জন ল'ৰাৰ মাজত ফলবোৰ সমানে ভাগ কৰিব পাৰিব। লিখা বৰ যদি বুজা নাই, মই মুখেৰে কৈ আছোঁ না, যাতে 22 জন ল'ৰাৰ মাজত ফলবোৰ সমানে ভাগ কৰিব পাৰিব। ইংৰাজী মাধ্যম লিখিবা যে দা মেক্সিমাম, নালাগে দিব যে fruit FRUITS fruits can be divided equally equally on 22, কি কৈছে 22 বয়েজ কৈছে নহয়, বয়েজ 22 বয়েজ BOYS বয়েজ, এইখিনি কৰিবা, এনসাৰ হৈ যাব 10 নম্বৰ। ঠিক আছে, আমি 10 নম্বৰ এনসাৰ সাকসেসফুলি আমি অনুশীলনীটো এণ্ড কৰি দিলোঁ, শেষ আৰু নাই। নেক্সট ভিডিঅ'ত আমি তোমালোকৰ যি 3A আছে চেপ্টাৰ 3 সেইটো কৰিম। 3A আগত যদি কেইটামান অংক আছে, ট্ৰাই ইয়ৰ সেল্ফ দি আছে, ডু ইট ইয়ৰ সেল্ফ, এইবিলাক কৰিম। তোমালোকে ডেছক্ৰিপশ্যনত অংকবিলাকৰ এটা প্লে লিষ্ট এটা পাই যাবা, এই প্লে লিষ্টত তোমালোকে 1 by 1 সলিউশ্যন পাই যাবা। ঠিক আছে,
সো ভিডিঅ'টোত লাইক কৰি দিবা লাইকৰ টাৰ্গেট মই ৰাখিছোঁ এইটোত 15K লাইকৰ টাৰ্গেট 15K লাইক কৰি দিবা ঠিক আছে আজিলৈকে আহোঁ তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বাই বাই টেক কেয়াৰ